হেল্ল' ফ্ৰেণ্ডছ, আজি আমি কথা পাতিম SSC যদি মেডিকেল টেষ্টৰ এডমিট কাৰ্ড কেতিয়া আহিব তাৰ আগত। ঠিক আছে, আপোনালোকে ৱেবছাইটটো অন কৰি চাই লাষ্ট আপডেট হৈছিল 24 তাৰিখে আৰু এতিয়ালৈকে কোনো ধৰণৰ আপডেট হোৱা নাই। ঠিক আছে, আৰু এডমিট কাৰ্ড অহাটো আহিব বেছি দিন নাই আৰু বহুত জলদি আহিব, 3-4 দিনৰ ভিতৰত আহি যাব লাগে। আৰু মেডিকেলৰ কাৰণে বহুত নটিচ ফাইল আছে। কোনোবাখনৰ নটিচ 3 তাৰিখে হ'ব, কোনোবাখনৰ আছে নৱেম্বৰ ফাৰ্ষ্ট উইকৰ পৰা হ'ব, কিন্তু এইবিলাক নটিচ এতিয়ালৈকে কোনো প্ৰুফ হোৱা নাই। যদি এইখন এতিয়াৰ চিৰিয়েল হ'ল হয় তেতিয়াহ'লে এতিয়ালৈকে এডমিট কাৰ্ড আহি গ'ল হয়। ঠিক আছে, মেডিকেল 3 তাৰিখৰ পৰা নহয়, আৰু মেডিকেল হয় যদি 10 পৰা 15 তাৰিখৰ ভিতৰত হ'ব, আৰু এডমিট কাৰ্ড আহিব লাগে। ঠিক আছে, আৰু 2 বা 3 দিনৰ ভিতৰত এডমিট কাৰ্ড আহি যাব। এই যিবিলাক নটিচ ফাইল আছে সেইবিলাক কোনো ধৰণৰ তাত মানে ৰিয়েল বুলি ভবা নাযায়। এইখন হৈছে নটিচখন, এইখন নুস্কাউট অংকিত মানে শ্বেয়াৰ কৰিছিল 3 তাৰিখৰ পৰা হ'ব বুলি, কিন্তু 3 তাৰিখৰ পৰা 100% এইটো নহয়, মেডিকেল হ'বই নোৱাৰে। ইয়াত লিখা আছে, ঠিক আছে, DBTME কাৰণে 60টা চেণ্টাৰ থাকিব, আৰু মানে নৱেম্বৰৰ ফাৰ্ষ্ট উইকৰ পৰা আছে। ইয়াত লিখা 3 তাৰিখৰ পৰা নাই, ফাৰ্ষ্ট উইকতে হ'ব লাগে, 7-ৰ পৰা 10ৰ ভিতৰত হ'ব মেডিকেল। ঠিক আছে, আৰু এইখন ইমান 100% ৰিয়েল বুলি ক'ব নোৱাৰি, কাৰণ কিছুমানে ভিডিঅ'ৰ কাৰণে নিজে মানে এডিট কৰি কিনে এইটো নটিচখন ভাইৰেল কৰি ভিডিঅ' বনায়। ইয়াত লিখা আছে এদিনত 100 পৰা 150 কেণ্ডিডেট পাৰ ডে মাতিব, আৰু এমাহ নহয় 20 দিনমানৰ ভিতৰত মানে মেডিকেল সমাপ্ত কৰি দিব। কিন্তু মেডিকেলটো সমাপ্ত হয়, কাৰণ যিহেতু বেছি কেণ্ডিডেট নাই এইবাৰ মেডিকেলৰ কাৰণে, এটা পোষ্টৰ পিছত 2টাকৈ আছে, তো মেডিকেল কৰোঁতে বেছি টাইম নালাগে। আৰু যদি যোৱাবাৰৰ নিচিনা কেণ্ডিডেট আৰ্ট কৰে লাষ্টৰ পোষ্টত মানে পোষ্ট ৰৈ যাব, কেণ্ডিডেটে নাথাকিব। ঠিক আছে, এইবাৰ ইমান মেডিকেল হাৰ্ড নহয়, ভয় খাই থাকিব নালাগে। মেজৰ প্ৰব্লেমকেইটাতে আউট কৰিব।